সাত বহাগত বজালিৰ পশ্চিম কঁঠালমুৰিৰ জোনাকী সংঘৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া ৰঙালী বিহুৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাজ্যিক ভিত্তিত মাৰাথন দৌৰ প্ৰতিযোগিতা পাটাছৰকুছিৰ পৰা জোনাকী সংঘৰ প্ৰাংগণলৈ প্ৰায় 25 কিলোমিটাৰ দূৰত্ব সামৰি অনুষ্ঠিত কৰা হয় দৌৰ প্ৰতিযোগিতাখনি উদ্বোধন কৰে পাটাছৰকুছিৰ প্ৰাগজ্যোতিষ ক্লাবৰ বিষয়ববীয়া নিতুল শৰ্মাই প্ৰতিযোগিতাত অংশগ্ৰহণ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 29 গৰাকী প্ৰতিযোগীৰ আৰু প্ৰতিযোগিতাত প্ৰথম স্থান খুমটাইৰ টিখেশ্বৰ কুৰ্মী দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে মৰিগাঁৱৰ সূৰ্য দাসে আৰু তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে গুৱাহাটীৰ কুম্ভ দেউৰীয়ে কঁঠালমুৰিৰ জোনাকী সংঘই যি মাৰাথন দৌৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে তো এতিয়া সঁচাকৈ এক প্ৰশংসনীয় পদক্ষেপ আৰু ইয়াত আপোনালোকে দেখিছে অসমৰ বিভিন্ন স্থানৰ পৰা আহি বিভিন্ন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে মাৰাথন আমাৰ কাৰণে বিৰাট প্ৰয়োজনীয় এটা দৌৰ ইয়ে হয়তো আমাৰ সমাজখনকৈ নহয় প্ৰতিজন ব্যক্তিগতভাৱেও সুস্থিৰ কৰি ৰখাত এই মাৰাথন দৌৰে মানে আগবঢ়ায় আৰু তেওঁলোকক শাৰীৰিকভাৱে সক্ষম কৰি তোলে আৰু ইয়ে আমাৰ সমাজখনক ক্ৰীড়াৰ জৰিয়তে এক সুন্দৰ আৰু সন্তুলিত ৰূপত প্ৰতিষ্ঠা কৰাত সহায় কৰে আৰু জোনাকী সংঘৰ যি এই পদক্ষেপ